নমস্কাৰ, কি খবৰ? সকলোৱে ভালে আছে? আজি আমি যাম বেলবইচলৈ আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ পিয়ানোজ ডায়েৰী ইউটিউব চেনেললৈ। এইপিনে নহয় আৰু আমাৰ আজি গাইড হৈছে পূৰ্ণ দত্ত। পূৰ্ণ দত্ত, আপুনি কি ক'ব বিচাৰে বেলবইৰ বিষয়ে? বেলবই খালে কেনে অপকাৰ আছে নে উপকাৰ আছে? বেছি খালে বেয়া পাওঁ, হাগনি হ'ব। আৰু বেছি সেইকাৰণে নাখাব। হয়, দেখিছে পূৰ্ণ দত্তই আমাক কৈছে যে বেছি নাখাব, বেছি যদি খায় আপুনি বেলবৰি তেনেহ'লে আপোনাৰ হাগনি হোৱাৰ সম্ভাৱনা থাকিব। নুশুনিব, তুমি ইয়াত ক'ব লাগিব, তেতিয়াহে শুনিব। কোৱা। আপোনালোকেও নাখাব দেই। আৰু এয়া আৰু আমাৰ কেমেৰা পাৰ্চন আজি অকমানি দত্ত। আৰু আমাৰ পাহিয়ে মন্তব্য প্ৰকাশ কৰিব। তুমি হাবিত প্ৰথম আহিছা নেকি? আৰু আমি এইপিনে যাব লাগিব। আমি ইয়াত দেখিছোঁ যে ইয়াত আমাৰ আছে চাচি গছ আছে আৰু আমি আহি আছোঁ। আমাৰ দেখিবলৈ পাব আপোনালোকে। অকণি ভিডিঅ' ভালকৈ হৈ আছে নে? দুখনতে মই লৈ আহিব। ক'ত আমি ইয়াত তলত বিচাৰি ফুৰিছোঁ যে কথাটো কি? নাই ৰ'ব, এতিয়া আমাৰ পূৰ্ণ দত্তই কিবা এটা মন্তব্য প্ৰকাশ কৰিব খুজিছে। পূৰ্ণৰ দ্বাৰা আমি জানিব বিচাৰিম। আমাক ইয়াত লৈ আহিলে বেলবই আমি চাচি গছ দেখিছোঁ, বেলবই পৰিৱৰ্তে। আপোনাৰ মন্তব্যটো মানে কথাটো কি ইয়াত? বিশ্বাস নাই, থাকিব নে নাথাকিব। সেইজোপা গছ ওপৰৰ বেলবৈ গছ দেখিছোঁ। মিছা প্ৰতিশ্ৰুতিৰে আমাক ইয়ালৈ অনা হ'ল, কিন্তু আমি ইয়াৰ পৰিৱৰ্তে আমি বেলবৰিৰ পৰিৱৰ্তে চাচি গছ দেখিবলৈ চাচিগড়ৰ সন্মুখত আমি উপস্থিত হৈছোঁহি। কিন্তু ইয়াৰ বহুত বেয়া কাম কৰিছে পূৰ্ণ দত্তই। ভাবিছোঁ গছত ঢেৰ লাগি আছে লম্বা লম্বে, কিন্তু নেহি হে ইয়াৰ পৰ। গছ কোনজোপা পূৰ্ণ দত্ত? গছ কোনজোপা? বেলবৈ গছ কোনজোপা পূৰ্ণ দত্ত? সেয়া কেমেৰামেনে দেখুৱাই দিবলৈ আমি অনুৰোধ জনাইছোঁ। বেলবৈ গছজোপা। ভিডিঅ'টো কাট খালে নি? পূৰ্ণ ভিডিঅ'টো হৈ আছে নে ভালকৈ? এয়া আমাৰ চাৰিপিনে দেখুৱাই দিয়ে। চাৰিপিনৰ পৰিৱেশটো আমি দেখুৱাই দিব বিচাৰিছোঁ, চাৰিপিনৰ পৰিৱেশটো। আৰু এয়া চাওক চাৰিপিনৰ পৰিৱেশ আমাৰ এনেকৈ চাৰিপিনৰ পৰিৱেশটো। এয়া চাৰিপিনৰ পৰিৱেশটো আমাৰ কেমেৰামেনক দেখুৱাবলৈ দিছোঁ। কেমেৰামেন বৰ্তমান আমাৰ পাহি ভূঞা আছে আৰু আৰোহী ভূঞাক আমি দেখুৱাই দিব খুজিছোঁ। চাৰিপিনৰ পৰিৱেশটো দেখুৱাই দিবলৈ অনুৰোধ জনাইছোঁ। এয়া চাচি গছেৰে ভৰপূৰ্ণ এটা পৰিৱেশ। আৰু ইয়াত আমাক পূৰ্ণ দত্তই আনিছিলে বেলবই বুলি, কিন্তু বেলবই পৰিৱৰ্তে ইয়াত আমি কি দেখিবলৈ পাইছোঁ? পূৰ্ণ দত্তক আমি পুনৰ মাতিছোঁ। আৰু এনে কাম কিয় কৰিলে আমি তেওঁক সুধিছোঁ। বিশ্বাস নাছিলে, সেইকাৰণে লৈ আনিছিলোঁ। বিশ্বাস নাছিলে অৰ্থাৎ তোমাৰ মিনিং কি? হোৱাট ইজ মিনিং অফ ইউৰ টকিং এবাউট? মই ইমানতকে ক'ব নোৱাৰোঁ দেই। বহুত বেয়া কাম কৰিছে। ইয়াক শাস্তি প্ৰদান কৰা হ'ব তাৰ পৰিৱৰ্তে। কিন্তু ইয়াত আমি জানিব বিচাৰিছোঁ বেলবৈ কেতিয়ালৈকে আছিলে আৰু আমি ধুনীয়া ধুনীয়া জেগা কি আছে আপুনি দেখুৱাওক। এইজন বেলেগ বেয়া মানুহ, আপোনালোকে মিছা কথা নক'ব, নহ'লে এইজনে বেলেগৰ পৰা শাস্তি দিয়াই বহুত পিটাই। হয়, আমি এনেকুৱা কাম কেতিয়াবা কৰোঁ বাৰু, কিন্তু আমি এতিয়া দেখা যাওক আৰু কি ধুনীয়া বস্তু আছে ইয়াত আপুনি দেখুৱাওক। অকল একেখন জেগাকে দেখুৱাই আছে আপুনি। কেমেৰামেন আহক। কিবা এটা কৈছে, কিবা এটা কৈছে। আমি বাৰীলৈ যাওঁ। ক'ৰ বাৰী? সেইখন বাৰী। তাত কিবা কিবি এনে ফুৰি আহোঁগে ব'লা। আহক। আমি পূৰ্ণ দত্তৰ গাইড পূৰ্ণ দত্তৰ আগত যাওক। আমি চাই যাওঁ কেনেকুৱা আছে বস্তুটো। পূৰ্ণ দত্তৰ দ্বাৰা আমি কিবা এটা কোৱা হৈছে। কি কৈছে? এইজোপা হৈছে বেলবৰি গছ, এতিয়া চাগে নাই আৰু সৰিলে। হয়, মিছা প্ৰতিশ্ৰুতিৰে আমাক অনা হ'ল। আৰু আমি এতিয়া আহি আছোঁ পূৰ্ণ দত্ত, আপুনি আগে যাওক। আৰু কেনি গৈছোঁ আমি? পথাৰলৈ। আমি বৰ্তমান পথাৰলৈ গৈ আছোঁ, বাৰীলৈ। আৰু এইপিনি তুমি কেমেৰামেন হ'ব তেতিয়া। আৰু আমাৰ কেমেৰামেন এক্সচেঞ্জ ভালকৈ ক'বা দেই ভিডিঅ'টো। ইয়াত চুন দিবা, কাট খাই গ'লে কৈ দিবা। পাহি আগত মোৰ লগত আমি আহি আছোঁ আজি। গৈ থাকা ইয়াক চাই গৈ থাকা অকণ যোৱা আগত গালি পাৰিব নি কৈ পিনে আহিলে। আৰু আহি আছোঁ আমি মঞ্চ দেখিবলৈ পাইছে। ভালকৈ ক'বা দেই ভিডিঅ'টো। ইয়াত কি আছে মানে স্পেচিয়েল কি আছে? আৰু আমি আহি পাই গ'লোহি। ঘূৰো নেকি আমি মাছৰ দেখা চাওঁগৈ। মাছ ধৰা ইণ্টাৰভিউ লওঁগৈ। আকৌ আমি আহক। আমি এতিয়া সুন্দৰ পৰিৱেশেদি আমি ঘূৰি আহিলোঁ। আৰু আমাৰ গাইডক আগত যাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ গাইডসকল আগত যাওক। ঠিক আছে, আমাৰ গাইডসকল আগত যাওক। তলৰ মেলে চাই আহিব ইয়াত, কাৰণ জংঘলত যিহেতু আছোঁ। আৰু ইয়াত কি আছে আমাৰ বাঘ ওলাই নেকি? আকৌ আমাৰ সুধিছোঁ আমাৰ গাইডৰ বাঘ ওলাই নেকি ইয়াত? আহক। কি কি কৈছে?
ইয়াত বাঘ নাই ওলোৱাৰ সম্ভাৱনা আছে নেকি আকৌ ইয়াত শহাপহু ওলাই নেকি বাৰু নোলাই আকৌ কোনোৱে কৈছে আমাৰ প্ৰথম গাইডে শহাপহু ওলাই বুলি কৈছিলে কৈছিলা বুলি কোৱা সেয়া আহি তাত আমাৰ ধৰি আছে মাছ আমি এতিয়া মাছৰ উপস্থিত হৈছোহি অঁ তাত বহুত মানুহে ধৰি আছে মাছ আৰু আমি তাত উপস্থিত হৈছোঁ আমি এইপিনেদি যাম আকৌ সেইপিনে যাবলৈ প্ৰয়োজনে নাই এইপিনেদি যাম বাধ্য আছে এই কেমেৰামেনটো বহুত দূৰত থাকিলেগৈ মা লৈ আহা আমাৰ কেমেৰামেন বহুত শ্ল' 1 কিলোমিটাৰ আঁতৰৰ পৰা ভিডিঅ' বনাই দিবলগীয়া হৈছে একো নহয় এখন হ'লে একো নাই কাটি দিম এইখনৰ পৰা হাই দিয়া ওচৰত আহা অলপ ওচৰত আহা এতিয়া আমি এজন পাৰ্চনক ইণ্টাৰভিউ ল'বলৈ আহিছোঁ হা আপুনি মাছ যে ধৰিছে ইয়াৰ বিষয়ে আপুনি কি ক'ব বিচাৰিছে মই মাছ ধৰিছোঁ এতিয়া নতুন বছৰ খাবৰ কাৰণে আপুনি নতুন বছৰ কাৰণে আপুনি আপোনাৰ পুখুৰীটো আপুনি নেকি মালিক পুখুৰী মালিক মই অঁ আৰু ৰাইজে এতিয়া সিঁচি আছে কমেও 1 কুইণ্টেল মাছ ওলাই গ'ল এতিয়া 1 কুইণ্টেল ওলাই গ'ল এনেই আমাৰ আমি উদাহৰণস্বৰূপে কেনেকুৱা ধৰণৰ মাছ ওলাইছে এইটো মাগুৰ কাৱৈ শিঙি মানে আপুনি জিৱাৰ মাছ নহয় লোকেল মাছ এইটো আলংকৈ মাছ আলংকৈ বুলি এটা মাছ আছে নেকি মাছ আছে এই গৰৈ কাৱৈ চেঙেলী এইবোৰ আলংকৈ বুলি কয় হয় ভাল লাগিলে আপোনালোকৰ কথা পাতি এতিয়া আমি পূৰ্ণই আৰু আমাক দেখুৱাই দিব পুখুৰীটোৰ বিষয়ে আমাক অৱগত কৰিব পূৰ্ণই আপুনি কি ক'ব বিচাৰিছে যোনে মাছ ধৰি আছে হয় মাছ পালে হ'ল অঁ সেইটো কোনো কথাই নহয় সেইটো বৰ কথা হ'ল নেকি আমাৰ আৰু মানে যাব আমি আহি আমি উপস্থিত হৈছোঁ ইয়াত ক'বা আপুনি কি ক'ব বিচাৰে মাছ ধৰাৰ বিষয়ে আপুনি কি ক'ব বিচাৰিছে মই কেমেৰামেনলৈ চাই কওক হাই এয়া আজি মোৰ মাৰ গাঁৱত মাছ ধৰিছে পুখুৰীত খুব ভাল লগা এটা পৰিৱেশ কি ক'ব এতিয়া বৰ্তা খুৰা দাদা ভাইটি সকলোৱে মিলিয়ে মাছ ধৰিছে আমি দৰ্শক চাই আছোঁ এই মানুহজনেও লেহেতি কোবাই আছে তাকে আমাৰ বৰ্তাক পাইছোঁ বৰ্তাই কিবা এটা কওক মাছ ধৰাৰ বিষয়ে কিবা এটা অৱগত কওক কি মাছ ধৰাৰ বিষয়ে মাছ ধৰিছোঁ অঁ ঠিক আছে ভাল লাগিলে ৰূপালী আপুনি কিবা এটা ক'ব বিচাৰিছে নি আপুনি কিবা এটা ক'ব মই একো নকওঁ নকয় নেকি ঠিক আছে আমাৰ বহুতে কোনো ক'ব নোৱাৰিছে আমাৰ এই বান্দৰক আমি লগ পাইছোঁ আমাৰ বান্দৰক এটা ইণ্টাৰভিউ ল'ব লাগিব ওপৰত আপুনি কিবা এটা ক'ব বিচাৰিছে নে আপুনি কিবা এটা ক'ব বিচাৰিছে হেল্ল' গাইছ নতুন বছৰৰ কাৰণে বহুত ধন্যবাদ নে শুভেচ্ছা জনালো দেই ঠিক আছে আমি ইয়াত মাছ ধৰা দেখুৱাওঁ কেমেৰামেন আমাৰ মাছ ধৰা দেখুৱাওঁ মাছ বহুত ধৰিছে ইয়াত লেহেতি মাৰি থকা হৈছে আৰু ইয়াত কমেও 5 কুইণ্টেল মাছ বৰ্তমানলৈকে ধৰা বুলি উল্লেখ কৰিছে আমাৰ অ'নাৰে আপোনালোকে দেখিবলৈ পাইছে আমি বৰ্তমান পাই গৈছোহি এয়া আমাৰ দেখিবলৈ পাইছে আমাৰ ইয়াত কৈছে যে ইয়াত বহুতো মাছ আছে বুলি ইয়াত বহুত মাছ পাইছে বুলি কৈছে আৰু ইয়াত মাছ ওলাইছে এইপিনে আহক কেমেৰামেন তাত দেখুৱাওক কেমেৰা পাৰ্চন আমি দেখুৱাবলৈ সক্ষম হৈছোঁ এতিয়া ইয়াত বহুতো মাছ পাইছে এয়া তাতে উঠি আছে গৰৈ কাৰৈ মাগুৰ আমাৰ মাছ পাইছে ইয়াত শামুক ওলাইছে এইটো গাঁতটো খান্দিব লাগিব বহুত মাছ ওলাইছে আপোনালোকে দেখিবলৈ পাইছে গাঁতটো কিন্তু মাছ আছে গাঁতত মাছ আছে বুলি উল্লেখ কৰিছে তাত বুম বুমাই আছে গাতে তাত মাছ ধৰা ব্যক্তিসকলে ইয়াত হাত ভৰাই দিছে আৰু ইয়াত কুচিয়া পোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে সেই কেছ দিছে মাছ এয়া পুনৰ এটা মাছ ক্ৰিকেটৰ কথাহে লাগিছে ক্ৰিকেটৰ কথা কৈ থাকে নিউজিলেণ্ডত নকয় নেকি ভাই বোকা লাগিছে ভৰিটো
কি কণ্টিনিউ পুনৰ আমি পুনৰ দত্তৰ ওচৰলৈ আহিছোঁ। পুনৰ দত্তই ক'ব মাছটো কেনেকৈ ভাগ বতৰা হ'ব আৰু কেনেকুৱা ধৰণৰ মাছ পোৱা ইয়াত সম্ভাৱনা আছে। আমি অনুৰোধ কৰিছোঁ যেন ইয়াত জন নালাগে, সেইটো কাৰণে শুভেচ্ছা থাকিলে। কি কৈছে পুনৰবাৰ মই বুজি নাপালোঁ কথাটো, আকৌ কওক। আমি কৈছোঁ যেন আমাৰ ইয়াত ভাগ কৰা ঠাইত দন নালাগে। কি মাছ খোৱা জহত মাছ আপুনি দায়িত্বটো গ্ৰহণ কৰক আকৌ তেনেহ'লে। দেখিছে পুনৰ দত্তই আমাৰ সকলোকে অনুৰোধ জনাই আছে যে মাছৰ জিকা যাতে দন নালাগে, সকলোকে এই অনুৰোধটো ৰক্ষা কৰিবলৈ আমিও পুনৰ অনুৰোধ জনাইছোঁ। সেয়া পুনৰ এটা প্ৰস্তাৱ আগবঢ়াইছে, আমি পুনক দেখুৱাব। আমি আজি বাতৰিটো সমাপ্ত কৰিব বিচাৰিছোঁ। যদি বাতৰিটো ভাল পায় তেনেহ'লে আমাৰ চেনেলটোক ছাপোৰ্ট কৰিবলৈ আপোনালোকে আমাক ডনেট কৰিব পাৰে। ধন্যবাদ।